কিছুমান দিনৰ পিছত আপোনালোকে বহুত ডাঙৰ প'ষ্টৰ কাৰণে এটা মানে বহুত ডাঙৰ মানে এনেকৈ কি ক'ম এটা বহুত ডাঙৰ অৰ্গেনাইজেশ্যনৰ ভিতৰত জইন হ'ব বিচাৰিব নহয় ডাইৰেক্ট হৈ যাব ঠিক আছে কিয় কৈছোঁ মই আপুনি এটা অসম পুলিচ এইটো অৰ্গেনাইজেশ্যন নামটো শুনিলে সকলোৱে মনটো বহুত ভাল লাগি যায় যে হয় মানে কোনোবা আপোনালোকৰ লগৰ ভাগৰ যদি কোনোবা আহি যায় ঘৰৰ ওচৰতে মানে কৈ দিয়ে আপুনি যদি সুধি দিয়ে আপুনি দাদা ক'ত কাম কৰে মই অসম পুলিচত চাকৰি কৰোঁ মনটো ইমান ভাল লাগে যে হয় অসমত থাকি মই এটা বহুত ধুনীয়া চাকৰি কৰি আছোঁ আৰু এটা বহুত প্ৰাউড ফিল হয় যে মই অসমৰ এটা পাৰ্ট হয় অসম পুলিচৰ এটা পাৰ্ট হয় চ' হয় আপুনি এ বি হওক ইউ বি হওক এইটোৱে কথা কওঁ আমাৰ অসমক মই কেনেকৈ আগবঢ়াই লৈ যাম কেনেকৈ আৰু মানে তাক কিমান ল'ৰা ছোৱালীক আৰু মটিভেট কৰিব পাৰিম এইটো মোৰ আশা থাকিব যেনেকৈ মই আছোঁ এতিয়া হোৱাৰ পিছত আপোনালোকক মটিভেট কৰি আছোঁ নেক্সট ফিউচাৰ জেনেৰেশ্যন আপোনালোকে মটিভেট কৰিব ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব ধন্যবাদ